গুড মৰ্নিং ফ্ৰেণ্ডছ, আশা কৰিছোঁ আপোনালোক সকলো ভালে কুশলে আছে। মই বাৰীৰ পৰা কাৰি পাত্তা ছিঙি লৈছোঁ। এইটো আজি ব্ৰেকফাষ্টত বনাম। আহক আপোনালোক মোৰ লগতে একেলগে আজি ব্ৰেকফাষ্ট বনাওঁ। আজি গৰমো বহুত, সেইকাৰণে শ্বৰ্টকাট ৰুটি বনাব লৈছোঁ। তাৰমানে কি কৰিছোঁ, সদায় একেধৰণৰ কিমান খাম ন, বেটি এনেকৈ খায়ো ভাল পায়। প্ৰথমে কি কৰিলোঁ, পিঁয়াজ সৰু সৰুকৈ কাটি ল'লোঁ, নৰসিংহ পাত লৈছোঁ, আটা নিমখ পানী দি এনেকৈ গুলি লৈছোঁ আৰু এইখিনি তাত মিক্স কৰি লওঁ। আজি বেটিও ঘৰত আছে, গৰম বহুত। এতিয়ালৈকে সূৰ্য ভালকৈ ওলোৱা নাই, তথাপি ইমান গৰম। এতিয়া গৰম ঠাণ্ডা ভয় কৰিতো লাভ নাই, নিজৰ কামখিনি কৰিবই লাগিব। এইখিনি মই গুলি ল'লোঁ, এতিয়া এইখিনি গোলা ৰুটি বনাম। ইয়াৰ ফ্ৰেণ্ড, মই গুলি লোৱা আটাবোৰ টাৱা তলত ৰিফাইন দি পিনি এনেকৈ চামুচেৰে দি লৈছোঁ। এনেকৈ ৰুটি বেটিয়ে খাই ভাল পায়, ইয়াত অলপ চচ দি দিম, তাক এনেকৈ খাই ল'ব। মোৰ ব্ৰেকফাষ্ট বনোৱা হৈ গ'ল। বেটি থাকিলে আমাৰ ঘৰত বেছিভাগ চিন্তানে চলে। এতিয়া মই আৰু বেটি ব্ৰেকফাষ্ট কৰিম। আপোনালোক ভালে কুশলে থাকিব। থেংক ইউ।